নমস্কাৰ, আমি ভাতৃ সংঘ ক্লাবৰ পৰা সব কোকৰাঝাৰ সকলক আমাৰ শুভ দীপাৱলীৰ প্ৰীতি আৰু শুভেচ্ছা জনালোঁ। আমাৰ প্ৰত্যেক বছৰৰ ন্যায় দৰে এইবাৰো আমি কিবা এটা মণ্ডপ সাজাবলৈ সক্ষম হৈছোঁ, যেটো আমাৰ এতিয়া থিম আছে নেচাৰেলৰ ওপৰত। আমি এটা মধুমাখি থিম বনাইছোঁ, যেটো মানে আমাৰ এটা ফুলৰ পৰা মধুমাখিখন মানে মধু সংগ্ৰহ কৰি আছে। এইটো মানে জাষ্ট আমি এটা কিবা তাৰ অলপ ভাগখিনি আমি উঠাই ধৰিছোঁ এইটো আৰু মানে আমি আৰু কিবা কিবি আমাৰ অলপ কাৰ্যসূচী আছিল, কিন্তু আমি মানে যেতিয়া আমাৰ অসমৰ গৌৰৱ আমাৰ যেটো জুবিন গাৰ্গ আছিল তেতে দুখাৰ কাৰণে আমি মানে এই প্ৰগ্ৰামবিলাক কেঞ্চেল কৰিছোঁ। কাৰণ আমাৰ প্ৰগ্ৰাম কৰাটো ইমান ডাঙৰ কথা নহয়, যেহেতু আমাৰ অসমৰ গৌৰৱ জুবিন দা যেহেতু নাই, তাৰ প্ৰতি শ্ৰদ্ধা জনাই আমি তাতে তাৰ প্ৰতিমূৰ্তি আমি ইয়াতে দিছোঁ, তাক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। জনাৰ পিছত আমি চাওঁ যে যেটো মানে জুবিন দাৰ প্ৰতি যেটো ন্যায় SIT চলি আছে, ৰিপৰ্ট বা আমি তদন্তটো যাতে সঁচাকৈ তদন্তটো ভালদৰে হয়, এইটো আমি আমাৰ ক্লাবৰ পৰা বিচাৰি আছোঁ। জুবিনৰ কাৰণে আপোনালোকে সাংস্কৃতিক অনুষ্ঠানসমূহ আপোনালোকে বৰ্জন কৰিছে? আমি আমাৰ সাংস্কৃতিক কিবা কাৰ্যসূচী আছিল, এইটো আমি জুবিন দাৰ কাৰণে বৰ্জন কৰিছোঁ। যেহেতু আমাৰ গৌৰৱৰ জুবিন দা যেহেতু নাই, আমি এনে কাৰণত আমাৰ কাৰ্যসূচী কৰি এইটো আমি নিবিচাৰোঁ যে মানে কিবা কাৰ্যসূচী কৰোঁ, এইটো আমাৰ মনতেই অহা নাই আৰু কি, মানে ইমান দুখ লাগিছে। এই কাৰণত আমি কাৰ্যসূচী সব বৰ্জন কৰিছোঁ আৰু কি। জাষ্ট আমি খালি মানে পূজাখিনি কৰিলোঁ আৰু আমাৰ মানে যেটো পূজাৰ থিম এইটো আমি ৰাখিছোঁ, তাৰ বাহিৰে আমি একো কৰা নাই। আৰু জুবিনৰ জাষ্টিটো আপোনালোকে বিচাৰে? আমি আমাৰ ক্লাবৰ পৰা আমি বিচাৰোঁ যে জুবিন যাতে ন্যায় এখন পায়, ৰিপৰ্টখিনি যেনে একদম সঁচাকৈ ৰিপৰ্টবিলাক আহে, এইটোৱে আমি বিচাৰিছোঁ। এইটো আমাৰ ক্লাবৰ পৰা সকলোৱে শ্লোগান।